গুৱাহাটী মহানগৰীত 2025 বৰ্ষৰ যিটো বান আৰু যিবা বাৰিষা এই বাৰিষা প্ৰথমটো ভূমিস্খলন সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীত পূৰ্বতে আমি উল্লেখ কৰিছোঁ আৰু পুনতে আমি প্ৰথমতে উল্লেখ কৰি ল'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ 20খন পাহাৰত 366টা স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে আৰু এই তথ্যসমূহ অসম বিধানসভাৰ মজিয়াটো প্ৰকাশিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই অঞ্চলসমূহত বৰ্তমান যে প্ৰশাসনে বা জিএমডিএ জিএমচিয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ এটা নমুনা আমি প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা গোটেই কথাবিলাক আমি ক'বলৈ চেষ্টা কৰিছোঁ খাৰঘুলিৰ পৰা আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ খাৰঘুলি এটা ঘৰত আচলতে ওপৰৰ পাহাৰৰ মাটি খহি বৰ্তমান সময়ত ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিৰ প্ৰাণ কথমপি ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে আৰু নিউজ 18 অসম নৰ্থ ইষ্টত আমি প্ৰথম এই ঘটনা সম্প্ৰচাৰ কৰিবলৈ সক্ষম হৈছোঁ এই পাহাৰৰ মাজত আৰু খাৰঘুলি পাহাৰৰ ওপৰত এনেধৰণেই আমি বাতৰি সংগ্ৰহ কৰিছোঁ বৰ্তমান সময়ত আমি দেখুৱাইছোঁ আৰু এটা ৰুম দেখুৱাইছোঁ আমি যিটো ৰুমত বৰ্তমান সময়ত পাহাৰৰ ওপৰৰ পৰা মাটি খহি আহি আৰু জাবৰ জোঁথৰ খহি আহি সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু কেৱল মাটি আৰু জাবৰ জোঁথৰ নহয় আনকি সোফা পৰ্যন্ত ওপৰৰ পৰা খহি আহি এনেধৰণে ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আনকি ইমানে কান্ত জ্ঞানহীন কেৱল মাত্ৰ জিএমচি বা জিএমডি বা প্ৰশাসনৰ দুখী থাকিলে নহ'ব বৰ্তমান সময়ত যিসকল লোক আছে লোকসকলে কিন্তু সাৱধান হ'বলৈ হ'ল কথাবোৰত যে এনেধৰণে জাবৰ জোঁথৰ আৰু যিসমূহ মদ্যপান কৰা মদৰ বটল তথা এনেধৰণৰ সোফাসমূহ ইয়াত পেলালে কেনে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া পূৰ্বানুমান কৰাটো প্ৰয়োজনীয় আছিল যাৰ বাবে আজি এঘৰ মানুহৰ এনেধৰণে বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এজন মানুহৰ যেনে তেনে কথমপিত প্ৰাণ ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে আৰু খাৰঘুলিৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ এনে এটা ভয়ংকৰ পৰিস্থিতি আৰু পৰিৱেশৰ মাজত পাহাৰৰ জনসাধাৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু সম্পূৰ্ণ যেন ব্যৰ্থ হৈ পৰিছে বৰ্তমান সময়ত আপুনি ইতিমধ্যে উল্লেখ কৰিছে 2-3টাকৈ হেল্পলাইন নম্বৰ গুৱাহাটী মহানগৰীত দিবলগীয়া হৈছে যদিহে কোনো ব্যক্তি ক'ৰবাত আবদ্ধ হৈ আছে ঘৰৰ পৰা ওলাই আহিব পৰা নাই তেন্তে সেই নম্বৰ কেইটাত যোগাযোগ কৰিবলৈ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছে আমি ঘৰৰ ব্যক্তিসকল আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ পৰিৱেশ সংঘটিত হৈছে আমি প্ৰথমতে পৰিৱেশটো দেখুৱাই ল'লোঁ আৰু পুনৰ এবাৰ উল্লেখ কৰিছোঁ গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছোঁ কেৱল খাৰঘুলি নহয় হয়তো কেইবাটাও অঞ্চল এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতা কিন্তু বৰ্তমান সময়ত আহি পৰিছে যিহেতু যোৱা দুদিন ধৰি বৰষুণো হৈছে বাইদেউ হয়তো আপোনাৰ ঘৰ আৰু কেনেধৰণে কিমান সময়ত গোটেই ঘটনাটো সংঘটিত হ'ল ঠিক 12টা মানত হৈছে এইটো ঘটনা আৰু ওপৰত তাৰমানে কি পাহাৰখনত চবে দুনিয়া মানুহে যাব পেলায় আৰু এঘৰ মানুহে আছে মেইনলি পাহাৰৰ ওপৰত আপোনাৰ 4তলা বিল্ডিং বনাইছে আৰু একচুৱেলি পাহাৰৰ ওপৰত 4তলা বিল্ডিঙৰ পাৰ্মিশ্যনটো তেওঁক কোনে দিলে আৰু তেওঁ গোটেই মানে তেওঁৰ ঘৰৰ জাবৰ জোঁথৰ আইনা সোফা পৰ্যন্ত যিমান তেওঁৰ ভঙা বস্তু আছে তেওঁ সদায় আমাৰ ফালে পাৰটোত গোটাই লাষ্টত পানী যোৱা তেখেতসকলে যিটো মেইন নলা তেওঁ বালি চিমেণ্ট পেলাই সেই নলা বন্ধ কৰি সেই পাহাৰৰ পৰা আমাৰ প্ৰপাৰ্টি ফালে তেওঁ মানে নলা কাটি দিছে আৰু এতিয়া আপোনাৰ কেইটা ৰুম বা কেইখন ওয়াল আপোনাৰ বিধ্বস্ত হৈছে ভাগিছে মোৰ বাথৰুম লেট্ৰিন পিছফালৰ বাৰান্দা পাকঘৰ সব গৈছে এটা কৰিডৰ গৈছে মোৰ সিনটেক্স ভাঙিছে বাথৰুম লেট্ৰিন শেষ হৈছে আৰু মই খুব বেছি 1 ছেকেণ্ডৰ কাৰণে এখেতৰ কাৰণে বাচিছো এখেতে মোক টানি উলিয়াই আনিছে তেখেতো মৰিলে হয় আজি তেখেত মোৰ ঘৰত থকা কাম কৰা মানুহ তেখেতো মৰিলে হয় আজি মই মৰিলো হেতেন কি দেখিছিলে পাহাৰ কেতিয়া খহিছিল কেতিয়া কি ঘটনা হ'ল তোমাৰ যেতিয়া মই ইয়াতে আহিলো আহাৰ পিছত বাইদেউ মোক মাতিছে তই সোনকালে আহিছোন কি হৈছে বোলে পানী আহি আছে এইফালে ক'ত হয় মই যেতিয়া ইয়াতে আহি পাই তাতে গৈছো যাৰ লগে লগে খহি পৰিল মই দৌৰ মাৰি আহিছো তাৰপিছত ভিতৰত পৰি গ'ল মই আকৌ দৌৰি যাই তাক টানি বাহিৰ কৰিছো নহ'লে সেই তেতিয়া শেষ মাটি আহে চামাই ধৰিল চামিলে ছাৰ কিমান হ'ব ঘটনা কেইটা বজাত ঘটিলে মই মোটামুটি 12টা বজাত এনেকুৱা ঘটনা মই থাকোঁতেই তাৰমানে এইটো হ'ল পিছত মই তাক টানি আনি ইয়াৰ পৰা মানুহক মাতি আছে চাওক আহি কেনেকুৱা অৱস্থা হৈছে তেতিয়াতো কৈছে যে তেনেহ'লে তাৰপিছত মই এক জাগাত গ'লো মই আহি চব মানুহে থানাৰ পৰা পুলিচ আনিছে পুলিচে কি কৰি গৈছে এইটো আগতে খহে নেকি মাটি এই অঞ্চলত আগতে খহে নেকি আপোনাৰ আজি যি অঞ্চলত খহে 2 বছৰ আগত খহিছিলে খহাতে মই মানে ডিচি অফিচত কমপ্লেইন দিছোঁ আপোনাৰ মিউনিচিপালিটিত কমপ্লেইন দিছোঁ সেইবিলাক হয়তো দৰখাস্ত মোৰ তাত এতিয়াও আছে তেওঁলোকে আপ টু ডেট কৰি দিয়া কিন্তু কোনো আজিলৈকে কোনো ব্যৱস্থাই নললে তাৰমানে অৰ্থাৎ জিএমচি জিএমডিএ এই সকলোবোৰে কথাবিলাক আঁতৰাই থৈ দিছে ডাষ্টবিন দিবলৈও ক'লো মই বোলো তেখেতসকলে কৈছে যে আমাৰ পাহাৰৰ ওপৰলৈ গাড়ী নুঠে মই ঠিক আছে তেতিয়াহ'লে আপোনালোকে তাত ডাষ্টবিনৰ ব্যৱস্থা কৰক তেতিয়া তেওঁলোকে মোক প্ৰশ্ন কৰিছে ডাষ্টবিন ক'ত পাতিম আমি আপুনি যে কৈছে বোল য'ত জাবৰ পেলাই ত'ত ডাষ্টবিন পাতক মোক যে সদায় অন্যায় কৰি আছে মানুহকেইঘৰে কাৰণ বৰষুণ পৰি জাবৰবিলাক কুমলি আপোনাৰ গোটেই জাবৰটো মোৰ প্ৰপাৰ্টিলৈ গুচি আহে আনকি মোৰ প্ৰপাৰ্টিত আপুনি কোৰখন সোমোৱালেও গম পাব যে তাত পলিথিন জাবৰ মদৰ বটল মানে দুনিয়াৰ বেয়া বস্তু টাইলছ ভঙা আইনা একো বাকি নাই তাৰমানে
সোফা পৰ্যন্ত মোক মানে এই প্ৰপাৰ্টিটোত মানে থাকিব নোৱাৰা পৰিস্থিতি কৰি মানুহখিনিক আপোনালোকে এইখিনি কথা কৈছিল না ওপৰৰ মানুহ যিকে কৈছে তেওঁলোকক কেইবাবাৰো কৈছো মই বহুত দিন তেখেতসকলক গালিও পাৰিছো কৈছো কোনো গুৰুত্ব নিদিয়ে জাবৰলা আহি হুচেল মাৰি থাকে তেওঁলোকে জাবৰ নিদিয়ে বিল্ডিঙৰ ওপৰৰ পৰা ৰাতি 12টা বজাত জাবৰ দলিয়াই দিব সেই জাবৰ আহি মোৰ প্ৰপাৰ্টিত পৰেহি তেওঁলোকৰ তাৰমানে সেই কমপ্লেইন লিখি মই মানে চৰকাৰক মানে আবেদনো কৰিছিলো কিন্তু কোনো কাৰো ফালৰ পৰা কোনো ধৰণৰ সহায় নাপালো মই ফটো পৰ্যন্ত দিছো সমস্ত মোৰ হঠাৎ এতিয়া বিচাৰিলে সেই দৰখাস্তও পাব আপোনালোকে কিন্তু কোনো ডিচিছন নললে আৰু এই মানুহ ঘৰ আহাৰ পৰা মোৰ ঘৰৰ কাৰণে কাল বেছি হ'ল তাৰমানে তেওঁলোকে পুৰা খানি দিছে তাৰমানে খানি দিয়া এফালে মাটিটো ঢিলা হৈ গৈছে আৰু কমপ্লিট পাহাৰৰ পানীটো এফালে খুলি দিছে খুলি দিয়াৰ কাৰণে মোৰ প্ৰপাৰ্টি মাটি ঢিলা হৈ গৈছে আজিতো মই 1 সেকেণ্ডৰ কাৰণে বাচিলো নহলে আজি মোৰ সংসাৰ শেষ তাৰমানে আৰু আমি দৃশ্যাংশ হয়তো দেখুৱাই আছো স্ক্ৰীনত যে এটা নলা গুৱাহাটী মহানগৰী খাৰগুলিৰ পৰা আমি গোটেইখিনি দৃশ্যাংশ দেখুৱাই আছো পুনৰ এবাৰ কৈছো আৰু এই যিটো পথ আচলতে আমি দৃশ্যাংশত দেখুৱাবলৈ সক্ষম হৈছিলো এই পথটো ওপৰে গৈ নৱগ্ৰহ মন্দিৰ পৰ্যন্ত যাব পাৰি আৰু এই পাহাৰৰ পৰা আচলতে পানীৰ ঢল এটা প্ৰবল পানীৰ ঢল তললৈ নামি অহা দেখিবলৈ পোৱা যায় যিটো ঢল আধাতে আহি শেষ হৈ যায় আচলতে নলাটো আধাতে শেষ হৈ যায় পাপৰি আৰু তাৰ পিছত সেই যি আচলতে বন্ধ হৈ যোৱা নলাটো তাৰ পৰা এওঁলোকৰ ঘৰৰ ফালে গোটেই পানীৰ ঢলটো গুচি আহে যাৰ ফলত আজি এনেধৰণৰ এটা ঘটনা আৰু তাৰোপৰি যি আচলতে বাইদেউগৰাকীয়ে উল্লেখ কৰিলে বা ঘৰৰ গৃহস্থ উল্লেখ কৰিলে অবিবেচক মানুহৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে হয়তো আজি এই ঘটনাৰ সংঘটিত হোৱা কিছু অৰিহণা আছে কিছু শতাংশ হয়তো অৰিহণা আছে যাৰ বাবে আজি এই ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ আমি পৰিৱেশটো দেখুৱাইছো এখন মুকলি চোতাল আছিল যিখনৰ সম্পূৰ্ণ খালী আছিল আৰু বৰ্তমান সময়ত আমি পৰিৱেশ দেখুৱাইছো এনেকুৱা এটা ভয়ংকৰ পৰিৱেশ যিসমূহত জাবৰ জোথৰ সোফা সকলো ধৰণৰ যিমান আপোনাৰ লেতেৰা জাবৰ জোথৰ আছে বা মাটি আছে গোটেইখিনি খহি আহি গছ গছনি আহি এনেধৰণে হেঁচা মাৰি ধৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে কেইবাটাও ৰুম 2-3টাকৈ ৰুম বৰ্তমান সময়ত বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ